নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো অন্য ভিডিঅ'তকৈ কিছু ব্যতিক্ৰম হ'ব কাৰণ আজি মই বৰ বিশেষ কথা জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই কেইটামান সামগ্ৰী বিদেশৰ সামগ্ৰী কেইটামান দেখাবৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে জানে যে যোৱাকালি মই গুৱাহাটীলৈ গৈছিলোঁ এক বিশেষ নিমন্ত্ৰণ আছিলে আচলতে দুজনৰ নিমন্ত্ৰণেই আছিলে তেনেধৰণে মই এগৰাকী যি বিশেষ ব্যক্তিৰ নিমন্ত্ৰণ আছিলে তেওঁলোক থাকে আচলতে বিদেশত তেওঁলোক ডুবাইত থাকে আৰু যোৱা বছৰ ছেপ্টেম্বৰ মাহতেই তেওঁলোকে আজি যোৱাকালি ২৭ জানুৱাৰী ডেটটো তেওঁলোকে মোক ফোন যোগে তেওঁ ৰাখি থৈছিলে আৰু সেই কাৰণে তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে মই যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ আৰু তেওঁলোকে যেহেতু ডুবাইৰ পৰা আহিছে আৰু তেওঁলোকে মোৰ কাৰণে ডুবাইৰ পৰা কেইবিধমান সামগ্ৰী লৈ আহিছে গতিকে সেই ডুবাইৰ পৰা কিনো সামগ্ৰী আনিছে সেইখিনি আপোনালোকক দেখাওঁ বুলি এই ভিডিঅ'টো আচলতে বনাইছোঁ আপোনালোকে দেখিও খুব ভাল পাব কাৰণ বহুতে হয়তো দেখিছে কাৰণ মই বিশেষকৈ মইতো অসমৰ বাহিৰলৈকো বৰ বেছিকৈ যোৱা নাই কেইবাৰ মানহে মই ৰাজ্যৰ বাহিৰত গৈছোঁ বিদেশৰ কথাটো ভবাই নাই বা কেতিয়াবা যাম বুলিও ভবা নাই গতিকে কোনোবাই যদি মৰমত কিবা এটা আনে মই আপোনালোকক দেখাই খুব ভাল পাওঁ আৰু তেখেত হৈছে ডুবাইৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক অসমৰ তেখেত হৈছে ডাক্তৰ ইন্দ্ৰমোহন বৰা ডাঙৰীয়া তেখেতৰ পত্নী নিৰামণি বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গই আচলতে মোক নিমন্ত্ৰণ জনাইছিলে আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মই যিখিনি আপোনালোকক প্ৰচাৰ কৰিছোঁ হনুমান চালিচা বজৰংগ বাণ বা হনুমানজীৰ কথাখিনি এয়া কোনো ঘৰখনত বিপদ আপদ হ'লেহে আপুনি অনুষ্ঠান কৰিব তেনেকুৱা নহয় আপোনাৰ ঘৰত একো ধৰণৰ সমস্যা নাই কোনো সমস্যা নাই তথাপিও আপুনি আপোনাৰ ঘৰখনৰ ভৱিষ্যতে কোনো সমস্যা নাহক কোনো ধৰণৰ অমংগল নহওক বা ঘৰখনৰ মংগলৰ কাৰণে হনুমান চালিচাৰ লগতে বজৰংগ বাণ যিহেতু তেখেতৰ বাণ সেইখন পাঠৰ এক শুভ অনুষ্ঠান কৰিব পাৰে আৰু তেওঁলোকৰ তেনেকুৱা কোনো সমস্যা নাই কেৱল তেওঁলোকে মোক তেওঁলোকৰ ঘৰখনৰ কাৰণে শুভ অনুষ্ঠান ভাগ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে মই কৰি দিলোঁ তেওঁলোকৰ গুৱাহাটীত আৰু তেওঁলোকে কি আনিছে উপহাৰ হিচাপে সেইখিনি মই আপোনালোকক দেখাওঁ যে প্ৰথমতেই মই কালিও ফেচবুকত দিছোঁ যে এখন বৰ বিশেষ হনুমান চালিচা তেওঁলোকে আনিছে যে গোল্ড প্লেটেড বুলি কয় আচলতে সোণ চৰোৱা বুলি কোৱা হয় যে সোণ চৰোৱা এখন হনুমান চালিচা আৰু এইখন হৈছে সেইখন হনুমান চালিচা মই আপোনালোকক দেখাম ভালকৈ যে এইখন তেওঁলোকে বৰ কষ্টৰে ইমান দূৰৰ পৰা আনিছে আৰু ডুবাইত বোলে আমাৰ হিন্দু যিখিনি নীতি নিয়মৰ সামগ্ৰীখিনি সেইখিনি পোৱাৰ কিছুমান দোকান পোৱা যায় আৰু তাৰ পৰাই তেওঁলোকে আনিছে আৰু ইয়াতে সম্পূৰ্ণ হনুমান চালিচাখন লিখা আছে চাওক শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যদায়কো ফলে চাৰি আৰু এই যিখিনি হনুমান চালিচা ইয়াতে লিখা আছে চালিচাখন য'ত লিখা আছে খুব সুন্দৰ আৰু জিলিকি থকা গম পায় যে গোল্ড প্লেটেড বা সোণ পানী চৰোৱাই হওক বা সোণ চৰোৱা বুলি অনুভৱ কৰিব পৰা যায় তেখেতে নিজলৈও এখন আনিছে লগতে মোলৈও এখন আনিছে আৰু এই বক্সটোতে হনুমানজীৰ প্ৰিয় তেখেতে ব্যৱহাৰ কৰা হনুমানজীয়ে ব্যৱহাৰ কৰা বুলি এভাগ চেণ্ট সুগন্ধি তেওঁলোকে আনিছে সেই ভাগো হৈছে ৰ'জ আতৰ বুলি কয় ন আতৰ এভাগ আনিছে আৰু ডুবাইৰ আতৰ কথা আপোনালোকে জানে যে সেই আতৰ ভাগ আনিছে কেতিয়াবা ব্যৱহাৰ কৰিম বা তেখেতলৈ বুলি সেইখিনি মই অৰ্পণ কৰিম আৰু কেইবিধমান সামগ্ৰী আনিছে সেই সামগ্ৰী কেইবিধ মই আপোনালোকক দেখাওঁ যে যেনেধৰণে আমি আমাৰ ঘৰখনৰ পবিত্ৰতাৰ কাৰণে আমি ধূনা জ্বলাওঁ ঠিক তেনেকৈ তাত কেনেধৰণৰ ব্যৱহাৰ কৰা হয় বা তাত কেনেধৰণে ধূনা ভাগ জ্বলায় তাৰ তেনেধৰণৰ এভাগ ধূনা আনিছে ইমানেই ধুনীয়া আৰু দেখিলেই গম পাব যে সেইভাগ হৈছে ডুবাইৰ আপোনালোকে গমেই পাব যে ডুবাইৰে হ'ব কাৰণ ডুবাইৰ যিখিনি ফিল বস্তুটো দেখিলেই ধূনামলা ভাগ দেখিলেই বা বস্তুটো দেখিলে আপোনালোকে গমেই পাই যাব মই আপোনালোকক ৰ'ব দেখাই দিওঁ ধুনীয়াকৈ আপোনালোকে খুব ভাল পাব মইতো খুব পচন্দ হৈছে এইভাগ চাওক ইয়াতে যিটো ৰজাৰ ফিল নহয় সেইটো পোৱাই যাব আপোনালোকে মই ওচৰত দেখিছোঁ মই অনুভৱ কৰিব পাৰিছোঁ আৰু আপোনালোকেও চাইও চাগে চাওকচোন কিমান ধুনীয়া লাগিছে নহয় জানো ইয়াতে যিটো ধূনা দিয়া হ'ব বা যিটো
ধূপৰ হেৰি দিয়া হ'ব সেইটোও তেওঁলোকে লৈ আহিছে মই আপোনালোকক দেখাই দিম জ্বলাই একদম টেষ্ট কৰি দেখাই দিম আৰু বেয়া লাগিছে কাৰণ এইটোৱেই যে ইয়াত জ্বলাই দিয়াৰ লগে লগে ক'লা পৰি যাব নহয় ব্যৱহাৰ কৰিবলৈ মনেই যোৱা নাই ইমান ধুনীয়া আৰু তেওঁ কৈছে যে তোমাৰ যিটো ৰুম বনাইছা সেই ৰুমটোতে থৈ দিবলৈ কৈছে মই ইয়াতে থৈ দিম আৰু ধোঁৱাটো ওলাব পৰাকৈ এইটো এখন প্লেট আছে ইয়াতে দি দিলে ধোঁৱাটো ধুনীয়াকৈ ওলাব আৰু আৰু এই ধূনামলাটোত ব্যৱহাৰ কৰিব পৰাকৈ আৰু এইটো সঁচাকৈ আপোনালোকে অনুভৱ কৰিছে যে এইটো ইয়াৰ নহয় পাব পৰা যায় ক'ৰবাত চাগে বিচাৰিলে পাব অসমত কিন্তু পাব বুলি মই ভবা নাই বা আছে যদিও মই নাজানো কিন্তু এইটো যে ডুবাইৰ সেইটো দেখিলে গম পোৱা যায় আৰু ইয়াতো যিখিনি লিখা আছে এইখিনি সম্পূৰ্ণ ডুবাইৰ আখৰ আৰু আৰবিয়ান আখৰত লিখা আছে দেখিছেনে অলপ চেলফি কেমেৰাৰ কাৰণে উল্টা হৈছে কিন্তু আখৰখিনি গমেই পাইছে ইয়াতে লিখা হৈছে যে ৰ'জ লিলি সুগন্ধিৰ এভাগ তেওঁলোকে আনিছে ইয়াতে চাওক এইটো ইয়াতে সেই মানে যিখিনি জ্বলাব লাগে সেইখিনি মই দেখাই দিওঁ যে ইয়াতে আছে ইয়াতো এইবিলাক পোৱা যায় আপোনাৰ আজিকালি আমাৰ মানুহসকলেও এনেবোৰ সুগন্ধি ব্যৱহাৰ কৰে কিন্তু এইটো যিহেতু বাহিৰৰ পৰা আনিছে ডুবাইৰ লোকসকলে ব্যৱহাৰ কৰা ইয়াৰ সুগন্ধিটো কেনেকুৱা হ'ব আপোনালোকে গমেই পাইছে চাগে খুব ধুনীয়া আৰু খুলি দিওঁতেই যিটো মানে গোন্ধ ইমান আমোল মোলাই গৈছে ৰুমটো গতিকে মই অকণমান জ্বলাওঁ আপোনালোককো দেখাওঁ যে কেনেধৰণে ই কাম কৰিব গতিকে মই ইয়াতে থলোঁ ইয়াতে এনেধৰণে থলোঁ দেই ইয়াতে থৈছোঁ থৈ পেলাই মই ইয়াতে কাঠি মাৰি জ্বলাম আৰু হাতটো দেখিছেনে ইয়াতে ক'লা ৰংটো লাগিয়ে আহিছে সঁচাকৈ মই কিছুমান মানে উপহাৰ পাই সঁচাকৈ বৰ বেছি আনন্দিত হওঁ সৰু ডাঙৰ কথা নাই উপহাৰৰ মানে যিয়েই হওক সকলোখিনি মোৰ বহুত প্ৰিয় আৰু আপোনালোকে দিয়া উপহাৰখিনি থ'বৰ কাৰণেই মই এটা ৰুম বনাব লগা হৈছে চাওক এই দেখিছেনে এই ধোঁৱাটো ওলাই থাকিব মই একদম মলমলাই গৈছে একদম ইমান ধুনীয়া লাগিছে আৰু এইটো এনেকৈ জ্বলালোঁ ধোঁৱাখিনি আপোনালোকে গমেই পাইছে ইয়াতে চাগে প্লেটখন এনেধৰণে দি দিব লাগিব এতিয়া এনেকৈ প্লেটখন দি দিছোঁ ইয়াৰ পৰা যিখিনি প্লেটত ফুটাখিনি আছে তাৰ পৰা এই ধোঁৱাখিনি ওলাইছে আপোনালোকে চাগে দেখাই পাইছে আৰু কথাটো হ'ল কি যে আৰু কথাটো এনেকুৱা যে তেওঁলোকে ডুবাইৰ পৰা খেজুৰ আনিছিলে খেজুৰ খোৱা হৈছে বা ড্ৰাই ফ্ৰুটছ কিবাকিবি আনিছে আৰু তেওঁলোকে আৰু কিবাকিবি দিছিলে ঘৰত আমাৰ ল'ৰাৰ কাৰণে চকলেট কিবাকিবি আনি দিছে গতিকে মই এই ভিডিঅ'ৰ যোগেদি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি তেওঁলোকে ইমান দূৰৰ পৰা কষ্ট কৰি ভাৰ বান্ধি অনাৰ কাৰণে মোৰ কাৰণে গতিকে মই আপোনালোকক কেৱল দেখাবৰ কাৰণেহে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আজি মানে ভিডিঅ' বেলেগ ধৰণে নিয়ম নীতিৰ ভিডিঅ' কিছু বনাবলৈ মন যোৱা নাই গাটো কিছু বেয়া হৈ আছে গতিকে আপোনালোকক দেখালোঁ কেনেকুৱা পালে আপোনালোকে জনাব আৰু বিশেষকৈ এই যিটো এই বিশেষ উপহাৰ ভাগ ডুবাইৰ কেনেকুৱা পাইছে আপোনালোকে মোক জনাব আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে থাকিব ধন্যবাদ জয় শ্ৰীৰাম